ল'ৰা তাতে আছে সি কৈছে কান্দি কান্দি ক'ব পৰা নাই ল'ৰাই আংকল নিকুমণিক পুলিচে লৈ গৈছে নিকুমণিক পুলিচে লৈ গৈছে পষ্টমৰ্টম কৰিবৰ কাৰণে তেতিয়া মই গম পাইছোঁ সি আৰু বাচি থকা নাই তেতিয়া মই গম পাইছোঁ দেওবাৰে সাগৰত গা ধুবলৈ গৈ মৃত্যু হৈছিল গুৱাহাটীৰ কালাপাহাৰৰ মেধাৱী ছাত্ৰ নিকুমণিৰ ইউক্ৰেইনৰ স্বামী ষ্টেট ইউনিভাৰ্চিটিত 5 বছৰীয়া চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি আছিল নিকুমণিয়ে নিকুমণিৰ মৃতদেহ উদ্ধাৰ কৰিছে ইউক্ৰেইনৰ স্থানীয় প্ৰশাসনে কিন্তু পুত্ৰৰ মৃতদেহ সুদূৰ ইউক্ৰেইনৰ পৰা স্বগৃহলৈ অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ব্যৱস্থা ল'বলৈ কাতৰ অনুৰোধ জনাইছে পিতৃ মাতৃয়ে গভৰ্ণমেণ্টক এইটোৱে কৰিম যে ইমিডিয়েট যেন তাতে চব হৈ থকা বুলি কৈছে সোনকালে যে ঘৰ আহি পোৱাই দিয়ে মই এইটোৱে অনুৰোধ মোৰ আৰু বেলেগ অনুৰোধ নাই ল'ৰাটো সোনকালে আনি যি প্ৰচেছ কৰিব লাগে সোনকালে মোৰ জীয়াই নোহোৱা ল'ৰাটোক মৃত্যু দেহটো মোক গতাই দিয়ক হিমন্ত বিশ্ব ছাৰ আপোনাৰ ওপৰত মোৰে ভৰসা আপোনাৰ ওপৰতে মোৰ ভৰসা গুৱাহাটীৰ লালগণেশৰ কৃষ্ণনগৰৰ বাসিন্দা ধীৰেন কাকতি আৰু দীপাঞ্জলি কাকতিৰ একমাত্ৰ পুত্ৰ আছিল নিকুমণি পৰীক্ষা শেষ কৰি ঘৰলৈ অহাৰ কথা আছিল নিকুমণি কিন্তু অকালতে হেৰাই গ'ল পিতৃ মাতৃৰ বুকু হুদা কৰি গোৱালপাৰাৰ সৈনিক স্কুলক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল মেধাৱী নিকুমণিয়ে কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱাৰ পাছতেই চিকিৎসা বিজ্ঞানত অধ্যয়নৰ বাবে ৰাওনা হৈছিল ইউক্ৰেইনলৈ দুচকুত আছিল নিজৰ লগতে পিতৃ মাতৃৰো সপোন পূৰণ কৰাৰ স্বপ্ন কিন্তু নিয়তিৰ কৰুণ পৰিহাস নিষ্ঠুৰ নিয়তীয়া অকালতে কাঢ়ি নিলে নিকুমণিৰ প্ৰাণ একমাত্ৰ পুত্ৰৰ দেহ বিচাৰি এতিয়া অসম চৰকাৰ কেন্দ্ৰ চৰকাৰলৈ পিতৃ মাতৃয়ে জনাইছে কাতৰ আহ্বান ভিডিঅ' জাৰ্নেলিষ্ট দিদমৰ সহযোগত হেমন্ত বেজ ৰিপৰ্ট প্ৰাগ নিউজ